মই যে আপোনাক ক'লোঁ 4,000 কিবা এটা about 4,500 promotion based vacancy আছে। Hello viewers, welcome back to my channel. আপোনালোকে থাম্বনেলটো চাই গম পাইছে যে আজি 7 APBN কোকৰাঝাৰত 117 বেচৰ পাছিঙৰ পিৰিয়ড হৈ আছে আৰু অসম পুলিচত নতুনকৈ 5,000 ভেকেন্সি আছে। কত কেতিয়া ইন্টাৰভিউ হ'ব, কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব, সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'তে পাই যাব। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। সম্পূৰ্ণ বছৰ ট্ৰেইনিঙত কষ্ট কৰাৰ পিছত যেতিয়া এই দিনটো আহে তেতিয়া সঁচাকে মনত বহুত আনন্দ অনুভৱ। ট্ৰেইনিঙৰ সময়ত হোৱা তিতা আৰু মিঠা অভিজ্ঞতা লৈ এজন চিভিল ল'ৰাৰ পৰা পুলিচ হোৱাটো গোটেই সহজ কাম নহয়। সেই অনুভৱটো অকল এটা বছৰ ট্ৰেইনিং সম্পূৰ্ণ কৰি POPত অংশগ্ৰহণ কৰা জনেহে গম পায়। আমি মাত্ৰ অপেক্ষা কৰি আছিলোঁ। এয়া হৈছে শপত গ্ৰহণ। যি শপত ইয়াতে শপত বাক্য পাঠ কৰালে যে ভাৰতৰ সংবিধানখন মানি চলিব লাগিব আৰু সমাজৰ প্ৰতি তোমাৰ থকা দায়িত্ব পালন কৰি যাব লাগিব। বিজয় চেত্ৰী, মঞ্জিত গগৈ আৰু বিপ্লৱ দাস এই কুচকাৱাজৰ অভিবাদন আগবঢ়াইছে আমাৰ আমন্ত্ৰিত অতিথিসকললৈ। কোকৰাঝাৰ চৰাইখোলাস্থিত ৭ম অসম আৰক্ষী বাহিনীৰ মূল পেৰেড পথাৰত আজি আয়োজন কৰা দীক্ষান্ত সমাৰোহৰ অন্তিমটো কাৰ্যসূচীত আমি উপনীত হৈছোহি। অসম আৰক্ষী ১১৭ সংখ্যক বেটছৰ ৪৬৬ গৰাকী নৱনিযুক্ত আৰক্ষী কনিষ্টবল ইত্যাদি ৭০জন প্ৰশিক্ষণৰ অন্তত আজি এই দীক্ষান্ত সমাৰোহৰ জৰিয়তে শপত গ্ৰহণ কৰি পূৰ্ণ পৰ্যায়ৰ কনিষ্টবল হিচাপে তেওঁলোকৰ দায়িত্ব কাণ পাতি লৈছে। এতিয়া তেওঁলোক কুচকাৱাজস্থলীৰ পৰা প্ৰস্থান কৰিব আৰু এয়া তেওঁলোক প্ৰস্থান কৰাৰ এক নান্দনিক দৃশ্য। আহক আমি সকলোৱে উপভোগ কৰোঁ। এয়া আমাৰ দেশৰ ভৱিষ্যত। এইলোকৰ হাততে এতিয়া দেশ মাতৃৰ নিৰাপত্তা, সুৰক্ষা আৰু তেওঁলোকক সাহসেৰে শিক্ষা। মোৰ স্বনামধন্য মোৰ দেশৰ অতন্ত্ৰ প্ৰহৰী আপোনালোক আটাইলৈ জনাইছো শুভকামনা। আমি আশা ৰাখিছো হতাশ খাই যেন আপোনালোকক কোনোদিনে ক্লান্ত নকৰে। আপোনালোকক জনাইছো শত শত নমস্কাৰ। নৈতিক সততা আৰু দায়বদ্ধতাৰে আপোনালোকে উজ্জ্বল কৰি তোলক আপোনালোকৰ জীৱন যৌৱন আৰু দেশ মাতৃক আমাক আৰু আমাৰ ভৱিষ্যত প্ৰজন্মক আপোনালোকে দায়বদ্ধতা, সাহস আৰু নিৰাপত্তাৰে
মানে এটা কথা ইণ্টাৰেষ্টিং যিটো দেখা গৈছে যে ইন মেনি কেটেগৰিজ আমাৰ যিটো ৰিক্ৰুটমেণ্ট হৈছে মই SLPRB যিখিনি ৰিক্ৰুটমেণ্ট বৰ্ডৰ মেম্বাৰ্ছ আৰু চেয়াৰমেনসকল আছিলে তেওঁলোকৰ লগত যেতিয়া কথা পাতিছোঁ যে ইন চাম কেটেগৰিজ ফিজিকেল এক্সাৰচাইজত আমি সুটেবল কেণ্ডিডেট পোৱা নাই তো বিশেষভাৱে কমাণ্ডো বেটেলিয়নত আমি যিটো আমাৰ ষ্টেণ্ডাৰ্ডছ আৰ স্লাইটলি হায়াৰ তো তাত সাব ইন্সপেক্টৰ প্ৰায় 40টামান ভেকেঞ্চি ৰৈ গ'ল চ' মই আমাৰ মিডিয়াৰ জৰিয়তে আমাৰ যিখিনি কেণ্ডিডেট আছে নে যিখিনি প্ৰস্পেক্টিভ কেণ্ডিডেট তেওঁলোকক সেইটো ৰিকুৱেষ্ট কৰিম যে আমাৰ যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড সেইটো আমি চেঞ্জ কৰিব বিচৰা নাই বিশেষভাৱে আৰ্ম ব্ৰাঞ্চ APBN এণ্ড কমাণ্ডো তো তেওঁলোকে তেনেকৈ প্ৰেক্টিছ কৰা আৰম্ভ কৰক যিখিনি আছে এইটো দেখিছে নেক্সট আকৌ হ'বই তো দে শুড মই যে আপোনাক ক'লোঁ 4,000 কিবা এটা এবাউট 4,500 প্ৰমোশ্যন বেছড ভেকেঞ্চি আছে তাৰপিছত এই 300মান চ' এইটো মিলাই প্ৰায় 5,000 মান হ'ব বাট প্ৰাইমেৰিলি দে আৰ প্ৰমোশ্যন বেছড DGP ছাৰে ক'লে যে যোনটো অসম পুলিচৰ অলৰেডি ৰিজাল্ট হৈ গ'ল তাতে কমপ্লিট ভেকেঞ্চি ফিল আপ হোৱা নাই আৰু নতুনকে কিছুমান প্ৰমোশ্যন লৈছে সেই ভেকেঞ্চি বিলাকো খালী হৈ আছে গোটেইখিনি লগাই 5,000 মান ভেকেঞ্চি আছে DGP ছাৰে কৈছে যে যদি কোনোবা যোগ্য কেণ্ডিডেট আছে তেতিয়াহ'লে সিহঁতে ৰানিং আৰম্ভ কৰি দিব পাৰে কাৰণ নতুনখিনি জইন হোৱাৰ পিছতে এই ভেকেঞ্চিৰ চাৰ্কুলাৰ দি দিয়া হ'ব